কিয় কওকচোন? কোনোবা ল'ৰা দেখা পাব, কোনোবা ছোৱালী দেখা পাব, সেইকাৰণে। বোধ কৰোঁ প্ৰায় ২০-২৫ বছৰ আগৰ কথা। এদিন মই হায়দৰাবাদত এটা সম্বন্ধীয় লোকৰ ঘৰলৈ গৈছিলোঁ। তাত দেখিলোঁ তেওঁলোকৰ ছোৱালীজনীয়ে ঘৰৰ ছাদলৈ গৈ তাই আকৌ তললৈ নামি আহিল। তেতিয়া মই ক'ৰ পৰা আহিলা বুলি সোধাত ছাদলৈ গৈ এপাক ঘূৰি আহিলোঁ বুলি ক'লে। ছাদলৈ কিয় গৈছিলা বুলি সোধোতে আশে পাশে থকা ঘৰৰ ল'ৰাবিলাকে এক্সাৰচাইজ কৰি থাকে, বডি বিল্ডিং কৰি থাকে, তেওঁলোকক চাই এনজয় কৰিব পাৰি। তেওঁলোকে চাৰ্ট খুলি এইদৰে বডি বিল্ডিং কৰি থাকিলে। চাওকচোন কেনেকুৱা দিন আহিল। এইটো এতিয়াৰ কথা নহয়, ২৫ বছৰ আগৰ কথা। এই ছোৱালীজনীৰ কি কাম কওকচোন? ছাদৰ ওপৰত ল'ৰাবিলাকে এক্সাৰচাইজ কৰি আছে যদি এই ছোৱালীজনীয়ে গৈ কিয় চাব লাগে? কি কাম তাইৰ? ইয়াকেই কৈছোঁ, আজিকালি ছাদলৈ যোৱা লোকবিলাক কিয় যায় আচলতে? সেইদিনা ডায়ুদে ছাদলৈ গৈ ফুৰি আছিল। তেওঁ কিয় ফুৰি আছিল? তেওঁ ৰজা, এজন দেশাধিপতি, তেওঁ যিকোনো কাম কৰিব পাৰে, চাব পাৰে বুলি ভাবি ওপৰৰ পৰা চাব পাৰে। তেওঁ এইদৰে ওপৰৰ পৰা চাওঁতে গা ধুই থকা এগৰাকী মহিলাক দেখিলে। তেওঁক বৰ সুন্দৰী দেখিলে। তেতিয়া পবিত্ৰতাৰে জীৱন যাপন কৰা ডায়ুদে কি কৰিব লাগিছিল কওকচোন? হাই হাই, গা ধুই থকা মহিলাগৰাকীক মই কিয় চাই আছো? তাৰ পৰা তেওঁ যাব লাগিছিল, যাব নোৱাৰিলে। অনুগ্ৰহ কৰি মন দি শুনিব, নভবাকৈ আপুনি চাব নলগীয়া এটা দৃশ্য আপোনাৰ সন্মুখলৈ আহিব পাৰে, কিন্তু ফাৰ্ষ্ট টাইম নভবাকৈয়ে দেখিলে সেইটো ভুল নহয়, কাৰণ আপুনি সেইটো হঠাৎ দেখিলে সেইকাৰণে। কিন্তু দ্বিতীয়বাৰ চোৱাটো পাপ। ডায়ুদে সেই মহিলাগৰাকীক সেইদৰেই চাই থাকিল। তাৰপিছত তাইক মতাই আনি তাইৰ সৈতে ব্যভিচাৰ কৰিলে, ধ্বংস কৰিলে। তাৰোপৰি তাইৰ গিৰিয়েকক মাতি আনি বৰ চতুৰালিৰে তেওঁক মাৰি পেলালে। ইমানেই নহয়, তেওঁ যেন একোৱেই নাজানে তেওঁক পত্নী কৰি ল'লে। কিয়? তেওঁ দেশাধিপতি আছিল, তেওঁৰ ধন আছিল। সেইকাৰণে তেওঁ যি ইচ্ছা তাকে কৰিব পাৰে। মন কৰিব, আপোনাৰ ক্ষমতা থাকিব পাৰে, সৌন্দৰ্য থাকিব পাৰে, সকলোবোৰ থাকিব পাৰে। সেইবোৰক আধাৰ কৰি লৈ মই যি ইচ্ছা তাকে কৰিব পাৰোঁ বুলি যদি আপুনি ভাবিছে, আপোনাতকৈও ক্ষমতাশালী এজন ব্যক্তিয়ে স্বৰ্গৰ পৰা চাই আছে। সেই মহিলাগৰাকীৰ সৈতে ব্যভিচাৰ কৰি তাইৰ গিৰিয়েকক মতাই আনি তেওঁক হত্যা কৰোৱাই আৰু বৰ চতুৰালিৰে সকলো প্ৰমাণ ধ্বংস কৰি তাইক নিজৰ পত্নী কৰি ল'লেও তেওঁক প্ৰশ্ন কৰা লোক নাই। কিন্তু ঈশ্বৰে দেখিলে, নিজৰ ভাৱবাদীক পঠালে। নাথন আহিল। নাথন অহাৰ পিছত তেওঁ জানিছিল ডায়ুদ ভ্ৰান্ত হৈছে। ডায়ুদ এজন ভাল ৰজা। ডায়ুদ বৰ সুন্দৰ আছিল। যৌৱন অৱস্থাত পবিত্ৰতাৰে চলিলে। ডায়ুদ বৰ আত্মিক। যুদ্ধত তেওঁ এজন বীৰ। ডায়ুদে যেতিয়া হাতত বীণা লৈ বজাইছিল, অসুচী আত্মাবোৰো পলাইছিল। এনেকুৱা এজন আত্মিক ব্যক্তি, তেওঁৰ কি হ'ল? ৰজা হোৱাৰ পাছত, শাসনত অধিষ্ঠিত হোৱাৰ পাছত, শাসনত থিৰে থকাৰ পাছত মোৰ একোৰে অভাৱ নাই, এইদৰে তেওঁ ভাবিবলৈ ধৰোঁতে চাওক ভুল কাম হ'ল। আছে নেকি আমাৰ মাজত কোনোবা? এতিয়া মোৰ একোৰে অভাৱ নাই। এটা ভাল চাকৰি মোৰ আছে। ব্যৱসায়ত বৰ ভাল লাভ হৈ আছে। এটা সময়ত বেংকত ১ লাখ থাকিলেই ভাল বুলি ভাবিছিলোঁ, কিন্তু আজি বেংকত কোটি কোটি টকা আছে। যিমান লাগে তাতকৈ বেছি বেংকত আছে। যিমান লাগে সিমান খেতি আছে, মাটি আছে, বিল্ডিং আছে। এতিয়া মোৰ একোৰে অভাৱ নাই। আপুনি যদি এইদৰে ভাবিছে তেন্তে সাৱধান। কিয়? তাতেই শয়তান লুকাই আছে আপোনাক পেলাবলৈ, নাপাহৰিব। এতিয়া মোৰ একোৰে অভাৱ নাই। মোৰ চাৰিওফালে থকা দেশবিলাকে মোক পৰাভূত কৰিব নোৱাৰে। এনেকুৱা এটা স্থিৰ অৱস্থাত যেতিয়া ডায়ুদ উপনীত হ'ল, তেওঁক অস্থিৰ কৰিব পৰা বেয়া চিন্তা কিছুমান তেওঁৰ মনত সোমাল। নগ্ন অৱস্থাত থকা মহিলাগৰাকীক চাবলৈ কি প্ৰয়োজন? আছে নেকি আমাৰ মাজত কোনোবা? নগ্ন অৱস্থাত থকা মহিলাক চোৱা লোক? কিহত? ফোনত, মোবাইলত অশ্লীল ফটোবিলাক চোৱাই, অশ্লীল চিনেমাবিলাক চোৱাই, অশ্লীল দৃশ্যবোৰ চোৱাই, অশ্লীল ব্লু ফিল্ম চোৱাই। আজিকালি ডাঙৰ সৰু কোনো পাৰ্থক্য নোহোৱা বহুতৰেই আজি এয়াই কাম। সাৱধান, আপুনি নৰকলৈ যোৱাৰ বিপজ্জনক পথত আপুনি চলি আছে। তাত মংগল নাই। যিমান পাৰে সোনকালে তাৰ পৰা ওলাই অহাটো ভাল হ'ব। নহ'লে কি হ'ব? আপুনি নাশ হৈ যাব। ডায়ুদৰ ওচৰলৈ নাথান ভাৱবাদী আহি ডায়ুদক কৈছে, ডায়ুদ, তোমাক এটা কথা ক'বলৈ আছে। কি আছে? এজন দৰিদ্ৰৰ এজনী চেউৰী মেৰপোৱালী আছিল যাক তেওঁ বৰ মৰম কৰিছিল। সেই অঞ্চলতে এজন ধনবান ব্যক্তিও আছিল যাৰ বহুতো মেৰ আছিল। ঠিক আছে। সেই ধনী মানুহজনৰ ঘৰলৈ এজন আলহী আহিল। ঘৰলৈ আলহী অহাত ধনী মানুহজনে নিজৰ গঁৰালত থকা মেৰ মাৰি তেওঁ ভোজ পতাৰ সলনি
সেই দৰিদ্ৰজনৰ যি চেউৰী মেৰ পোৱালি আছিল, যাক তেওঁ নিজৰ প্ৰাণতকৈও অধিক প্ৰেম কৰিছিল, সেই দৰিদ্ৰজনৰ পৰা সেই মেৰজনীক বলপূৰ্বক কাঢ়ি নি তেওঁৰ ঘৰলৈ অহা তেওঁৰ সেই আলহীজনক সেই মেৰক মাৰি ভোজ খোৱালে দায়ুদ। প্ৰিয়সকল, দায়ুদ এটা সময়ত মেৰপালক আছিল। তেওঁ মেৰক বৰ মৰম কৰিছিল। তেতিয়া দায়ুদে ক'লে, দৰিদ্ৰৰ সেই মেৰক বলপূৰ্বক নি তেওঁৰ কোনোবা আলহী আহিলে সেই মেৰক মাৰি ভোজ খুৱাব কিয়? তেওঁ মৃত্যুদণ্ডৰ যোগ্য। ক'লে, এটা মেৰ লোৱাৰ বিপৰীতে 4টা মেৰ তেওঁ দিব লাগিব। দায়ুদে কৈ দিলে। তেওঁৰ সেই কথা শুনাৰ পাছত নাথনে ক'লে, সেই মানুহজন তুমিয়েই এই কাম কৰিলা। তেতিয়া বুজিব পাৰিলে এজন দৰিদ্ৰৰ প্ৰাণতকৈও অধিক প্ৰেম কৰা এটা মেৰক নিজৰ ক্ষমতা ব্যৱহাৰ কৰি লৈ লোৱাৰ অৰ্থ কি। তেওঁৰ ঘৰলৈ অহা আলহী কোন আছিল? কামভাৱৰ অভিলাষ। তেওঁৰ ঘৰত মানে তেওঁৰ শৰীৰত কামভাৱৰ ইচ্ছা উৎপন্ন হোৱাত তাক কেনেকৈ পূৰ্ণ কৰিব লাগে? তেওঁৰ নিজৰ মেৰৰ দ্বাৰা। প্ৰিয় ভাইসকল, শুনিছেনে? কামভাৱ মানে শৰীৰৰ অভিলাষ। সেয়া অপবিত্ৰ নহয়। তাক ঈশ্বৰেই সৃষ্টি কৰিছে। পুৰুষৰো হ'ব পাৰে, স্ত্ৰীৰো হ'ব পাৰে। এইটো শাৰীৰিক ইচ্ছা। ইয়াক ঈশ্বৰে নিজেই মানুহৰ শৰীৰত নিৰ্মাণ কৰিলে। সেই ইচ্ছা পূৰ্ণ কৰিবৰ বাবে ঈশ্বৰে এটা বৰ সুন্দৰ ব্যৱস্থাও কৰিলে। সেইটো কি বাৰু? স্বামীয়ে নিজৰ সেই ইচ্ছা নিজৰ পত্নীৰ সৈতে পূৰ কৰিব লাগে আৰু পত্নীয়ে নিজৰ সেই ইচ্ছা স্বামীৰ সৈতে পূৰ কৰিব লাগে। শৰীৰৰ এই ইচ্ছাক ভোক লাগিলে যেনেকৈ ভোজন কৰে, তেনেকৈয়ে শৰীৰত ইচ্ছা উৎপন্ন হ'লে স্বামীয়ে পত্নীৰ প্ৰতি আৰু তেনেকৈয়ে পত্নীয়েও স্বামীৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিবৰ কাৰণে ইয়াক এক অদ্ভুত ক্ৰিয়া হিচাপে ঈশ্বৰে ইয়াক ৰচনা কৰিলে। ছেক্স শব্দটোক আমি বৰ ভয়ংকৰভাৱে চাওঁ। শাৰীৰিক এই কাৰ্যক নাজানো কিয় আপত্তিজনক কাৰ্য বুলি ভাবে আৰু এই বিষয়ে আমি কথাও পাতিব নিবিচাৰোঁ। এইদৰে আমি ভাবিব নালাগে। ইয়াৰ কাৰণ হৈছে মানুহৰ শৰীৰত ঈশ্বৰেই ইয়াক ৰচনা কৰিলে। কিন্তু ইয়াৰ কাৰণে এটা বিধি আছে। সেইটো কি? স্বামী আৰু পত্নীয়ে নিজৰ ইচ্ছাক পৰস্পৰে ইজনে আনজনৰ সৈতে পূৰ্ণ কৰিব লাগে। এয়া বাইবেলৰ বাৰ্তা। পত্নীৰ সৈতে স্বামীৰ সৈতে নহৈ পৰপুৰুষ আৰু পৰস্ত্ৰীৰ সৈতে সেই অভিলাষ পূৰ্ণ কৰিবলৈ ইচ্ছা কৰাৰ চিন্তা কৰিলে তাক ব্যভিচাৰ বুলি কোৱা হ'ব। ব্যভিচাৰী লোকসকল পৰস্ত্ৰীগামী নাইবা জুৱাৰী, প্ৰবঞ্চক, মদপী, নৰকলৈ যাব বুলি বাইবেলে কৈছে। তাৰপিছত কি হ'ল? দায়ুদে ভয়ানক পাপ কৰিলে। আন এজন ব্যক্তিৰ পত্নীক ঘৰলৈ মাতি আনি তাইৰ সৈতে ব্যভিচাৰ কৰিলে। তাৰ পাছত কি হ'ল আহক আমি আগলৈ চাওঁ। দায়ুদে কৈছিল তেওঁ মৃত্যুদণ্ড পাবৰ যোগ্য। সেই ব্যক্তি তুমিয়েই। নাথানে এই বুলি কওঁতে তেওঁ বুজি পাই গ'ল। কোনেও দেখা নাছিল বুলি ভাবিছিল, কোনেও নাজানে বুলি ভাবিছিল। বৰ চতুৰালিৰে মই সকলোবোৰ লুকুৱাই দিলোঁ বুলি ভাবিছিল। কিন্তু ঈশ্বৰে দেখিলে, তেওঁৰ ওচৰলৈ ভাৱবাদীক পঠালে। এতিয়া কি কৰিব লাগে? দায়ুদে অনুতাপ কৰিলে, নিজৰ পাপ স্বীকাৰ কৰিলে। আচলতে দায়ুদে মৃত্যুদণ্ড পাবৰ যোগ্য আছিল। তেওঁ কৰা ব্যভিচাৰৰ কাৰণে মৃত্যুদণ্ড পাব লাগিছিল। কিন্তু অনুতাপ কৰিলে, সেইকাৰণে মৃত্যুদণ্ড তেওঁ নাপালে। কিন্তু ঈশ্বৰে ক'লে, কি জানেনে? তোমাৰ ঔৰসত জন্মা ল'ৰাটি নিশ্চয় মৰিব। এইদৰে মৰিব নালাগে বুলি ভাবি দায়ুদে উপবাসে থাকি প্ৰাৰ্থনা কৰিলে। প্ৰভু প্ৰভু, মোৰ ল'ৰা মৰিব নালাগে প্ৰভু। এইদৰে বৰ ক্ৰন্দন কৰিলে, উপবাসে থাকি প্ৰাৰ্থনা কৰিলে। প্ৰিয় ভাই ভনীসকল, পিতৃ মাতৃসকল, আপুনি কৰা পাপ কৰ্মবোৰৰ কাৰণে আপুনি নজনাকৈয়ে আপোনাৰ সন্তানৰ ওপৰলৈ তাৰ হাও আহিব। এয়া কি ব্ৰাদাৰ? মাক বাপেকে পাপ কৰিলে সন্তানৰ ওপৰত কিয় হাও পৰিব? এই কথাটো ক'বলৈ বৰ টান কথা নহয়। মাকে যদি ব্যভিচাৰ কৰে, বাপেকে যদি ব্যভিচাৰ কৰে, এই দুয়ো যদি ব্যভিচাৰ কৰে, ব্যভিচাৰ কৰা এই মাক দেউতাকৰ এইডছ ৰোগ হ'লে কওকচোন সন্তানৰ কি হ'ব বাৰু? জন্ম হোৱা সন্তানটো এইডছেৰে সৈতে জন্ম হ'ব। সন্তানটোৱেনো কি পাপ কৰিলে? সন্তানটোনো কিয় এইডছেৰে সৈতে জন্ম হ'ব লাগে? এদিন এজনী ভনীয়ে বেচেৰী 2-3টামান সন্তানক লগত লৈ আহিল। আনি ক'লে, ব্ৰাদাৰ প্ৰাৰ্থনা কৰি দিয়ক। প্ৰাৰ্থনা কৰিম ভনী, কি বিষয়ে কৰিম? এইডছ বেমাৰ আছে। বৰ দুখ লাগিল। সন্তানকেইটাক চালোঁ, ইহঁতৰো এইডছ আছে ব্ৰাদাৰ। এয়া কি প্ৰিয়সকল? এয়া কেনেকৈ হ'ল? মোৰ স্বামীৰ পৰা মোলৈ হ'ল। মোৰ স্বামীৰ বেয়া অভ্যাসৰ কাৰণে এয়া হ'ল। তেওঁ কোন? এতিয়া ক'ত আছে? মৰি গ'ল।
কি মানুহ কওকচোন। তেওঁৰ কুঅভ্যাসৰ কাৰণে বেমাৰক আঁকোৱালি লৈ সেই বেমাৰত নিজৰ পত্নীকো আক্ৰান্ত কৰি 2টা সন্তান জন্ম দি তেওঁ মৰি গ'ল। পত্নী আৰু সন্তানবোৰলৈ সাও থৈ গুচি গ'ল। সন্তানকেইটিয়েনো কি পাপ কৰিছিল? শুনিছেনে ভাই ভনীসকল? মই কৰা পাপৰ কাৰণে মোৰ সন্তানবিলাকৰ একো হানি নহ'ব বুলি ভবাটো মূৰ্খতাৰ কথা। আপুনি যদি মদপী হয়, মই মদ খাওঁ, ইয়াত মোৰ সন্তানবিলাকৰ কি হ'ল? মই কাজিয়াখোৰ, ইয়াত মোৰ সন্তানৰ কি হ'ল? আপোনাৰ কাজিয়াখোৰ স্বভাৱৰ কাৰণে আপোনাৰ সন্তানো কাজিয়াখোৰ হ'ব। আপোনাৰ মদ্যপানৰ অভ্যাসৰ কাৰণে কাইলৈ আপোনাৰ সন্তানো মদপী হ'ব। আপোনাৰ মদ্যপানৰ অভ্যাসৰ কাৰণে আপোনাৰ সকলো টকা পইচা উৰুৱাই দিয়াত আপোনাৰ সন্তানবিলাকৰ পঢ়া শুনা আৰু তেওঁলোকৰ ভৱিষ্যত নষ্ট হৈ যাব। আপোনাৰ মদ্যপানৰ অভ্যাসৰ কাৰণে ঘৰৰ বস্তুবিলাক বিক্ৰী কৰি দিয়ে, য'তে ত'তে ধাৰ কৰে। আপুনি জুৱা খেলাৰ কাৰণে, লটাৰী খেলাৰ কাৰণে আপোনাৰ গোটেই উপাৰ্জন যদি শেষ কৰি দিলে, তেন্তে আপোনাৰ সন্তানৰ কি হ'ব? তেওঁলোকৰ ভৱিষ্যত কি হ'ব? তেওঁলোকৰ বিয়া বাৰুৰ কি হ'ব? মই মদ খাম মোৰ ইচ্ছা বুলি কৈছে, আপোনাৰ সন্তানক কোনে পঢ়াব? মই মদ খাম মোৰ ইচ্ছা বুলি কৈছে, আপোনাৰ পৰিয়ালক কোনে চাব? বুজি পাইছেনে? আপোনাৰ বেয়া অভ্যাসৰ কাৰণে আপোনাৰ পৰিয়াল দুখত আছে। দায়ুদে কৰা পাপৰ কাৰণে পুতেক মৰিব লগা হ'ল। ল'ৰা মৰিব নালাগে বুলি কৈ বহুতো প্ৰাৰ্থনা কৰিলে। কিন্তু কি হ'ল? ল'ৰাটো মৰি গ'ল। এতিয়া কি কৰিব? প্ৰভু, মই প্ৰাৰ্থনা কৰিছিলোঁ নহয় মোৰ ল'ৰাটো মৰিব নালাগে বুলি, কান্দিলোঁ, উপবাসে থাকিলোঁ, তথাপি মোৰ ল'ৰাটো কিয় মাৰিলে? ঈশ্বৰে সঁচাকে মাৰিছেনে? দায়ুদে এটা কথা কৈছিল, মনত ৰাখিব। এটা মেৰৰ বিপৰীতে 4টা মেৰ দিব লাগিব। এই কথা কোনে কৈছিল? এজন ৰজা হিচাপে দায়ুদে নিজেই কৈছিল। এজন ৰজাই ন্যায় বিচাৰ কৰি সিদ্ধান্ত শুনাই দিলে তাক কোনোবাই খণ্ডন কৰিবনে? কোনেও খণ্ডন কৰিব নোৱাৰে। দায়ুদে নজনাকৈয়েই নিজৰেই সুদবিচাৰ কৰিলে। এটা মেৰ লোৱাৰ বিপৰীতে 4টা মেৰ দিবই লাগিব বিচাৰ কৰি পেলালে। প্ৰথমটো মেৰ দি দিলে। সাৱধানতাৰে মন কৰিলে দায়ুদে 4জন পুতেকক হেৰুৱালে। 4জন পুতেক মৰি গ'ল। কিয় মৰি গ'ল? তেওঁৰ ৰায়দানৰ কাৰণে। দায়ুদে ৰায়দান শুনাই দিলে। তেওঁ লোৱা এটা মেৰৰ বিপৰীতে 4টা মেৰ দিব লাগিবই। ইমানেই নহয়, তেওঁ মৃত্যুদণ্ডৰ যোগ্য। তেওঁক মাৰিব লাগে বুলি দায়ুদে কৈছিল। সেই ব্যক্তিজন তুমিয়েই, এই বুলি নাথানে কওঁতে তেওঁ অনুতাপ কৰিলে, ক্ৰন্দন কৰিলে, বিলাপ কৰিলে। ঈশ্বৰে দয়া কৰিলে। কি লিখিছে চাওঁ আহকচোন। তেতিয়া দায়ুদে নাথানক ক'লে, মই জিহুৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ। তাতে নাথানে দায়ুদক ক'লে, জিহুৱাইও তোমাৰ পাপ দূৰ কৰিলে। তুমি নমৰিবা। তুমি কান্দিছা, অনুতাপ কৰিলা, তুমি পাপ স্বীকাৰ কৰিলা, তুমি মৰিব লগা আছিলা, তুমি মৃত্যুৰ পৰা বাচি গ'লা। সেইদিনা দায়ুদ মৰিব লগা আছিল, বাচি গ'ল। যিজন ব্যক্তি জীয়াই আছে তেওঁ তালৈ যাব লাগিব। কলৈ যাব লাগিব? যিজন ব্যক্তি জীয়াই আছে সেইজন তালৈ যাবই লাগিব। কলৈ যাব লাগিব? চাওঁ আহক 20 নম্বৰ পদ। আকৌ এবাৰ 13 পদটো পঢ়াৰ পাছত সেই পদটো চাম। তেতিয়া দায়ুদে নাথানক ক'লে, মই জিহুৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ। তেতিয়া নাথানে দায়ুদক ক'লে, জিহুৱাইও তোমাৰ পাপ দূৰ কৰিলে। তুমি নমৰিবা। তুমি মৰিব লগা আছিল, বাচি গ'লা। এতিয়া ৰক্ষা পোৱা তুমি কি কৰিব লাগে? পঢ়িবলৈ লৈছোঁ 20 নম্বৰ পদ। তেতিয়া দায়ুদে মাটিৰ পৰা উঠি গা ধুলে আৰু গাত তেল ঘঁহিলে আৰু কাপোৰ সলাই জিহুৱাৰ গৃহত সোমাই তেওঁক প্ৰণিপাত কৰিলে। পাছে নিজৰ গৃহলৈ গ'ল। কলৈ গ'ল কওকচোন? ৰক্ষা পোৱাজন কলৈ গ'ল? পোনে পোনে ঈশ্বৰৰ গৃহলৈ গ'ল। তেওঁ মৰিব লগা আছিল। প্ৰিয়সকল কওকচোন, এনেকুৱা কিমানজন লোকৰ বিগত 1 মাহতো হ'ব পাৰে বা 1 বছৰতো হ'ব পাৰে, যাক আপুনি জানে আপোনাৰ সন্মুখলৈকো মৃত্যুৰ ক্ষণ আহিছিল চাগৈ, যাক আপুনি জানে যাৰ সৈতে আপোনাৰ ভাল পৰিচয় আছে। হঠাৎ আপোনাৰ ফোনলৈ এটা মেছেজ আহিল, কি সেই ব্যক্তিজন মৰিল। এয়া কি? তেওঁ মৰি গ'ল নেকি? আপোনালোকৰ কিমানৰ বাৰু এনেকুৱা ফটো, এনেকুৱা মেছেজ আপোনাৰ ফোনত আহিছিল যিসকল কৰোণা হৈ মৰিছিল? আছে যদি হাত দাঙকচোন। প্ৰিয়সকল, আন কাৰোবাৰ বিষয়ে আপোনাৰ চেলফোনত অহা এটা মেছেজ কি?
তেওঁ মৰি গ'ল। তেন্তে আপোনাৰ বিষয়ে বেলেগৰ চেলফোনত তেনেকুৱা মেছেজ কিয় নগ'ল? হেল্ল', আপোনাৰ বিষয়ে আপোনাৰ ফটো সহিত বেলেগৰ চেলফোনত কিয় মেছেজ নগ'ল? তেওঁ মৰি গ'ল। এই মহিলাগৰাকী মৰিল। কিয় নিদিলে? আপুনি মহান নেকি? আপুনি ভাল নেকি? পূৰ্ব জন্মৰ পুণ্য নেকি? নহয় প্ৰিয়সকল, ঈশ্বৰে আপোনাক মোক দয়া কৰি নতুন জীৱন দিছে। যিসকল জীয়াই আছে এতিয়া কওক, কলৈ যাব লাগে? কলৈকো যাব নালাগে মহোদয়। কিহৰ কাৰণে? চেলফোনতেই চাই ল'ম মহোদয়। কি চাব চেলফোনত? টিভিৰ সন্মুখত বহি চাই ল'ম। য়েছ। পৰিস্থিতি ঠিক নহয়, সকলো একেলগ হোৱাটো ভাল নহয়। সেইকাৰণে এই ভয়ানক কৰোনা বেমাৰটো সহজতে ইজনে আনজনলৈ বিয়পি যায়। সেইকাৰণে আপোনাৰ ভাল চিন্তা কৰি আপোনাৰ স্বাস্থ্যৰ কাৰণে তৎকালীনভাৱে আমাৰ ভৱনলৈ আহি একেলগ হ'বলৈ সুৰক্ষিত নহয়। সেইকাৰণে আপুনি ঘৰতেই থাকি প্ৰভুৰ আৰাধনা কৰক। মই কৈছিলোঁ, আপোনাৰ ডাঙৰ ল'ৰাৰ বিয়ালৈ আপুনি গ'লনে নাই? গ'ল। নিজৰ চকুৰে চালেনে নাই? দেখিলে। আৰু এতিয়া দ্বিতীয় ল'ৰাৰ বিয়া হ'বলগীয়া আছে। যেতিয়া দ্বিতীয় ল'ৰাটোৰ বিয়া হ'ব তেতিয়া মই চেলফোনতেই চাই ল'ম দেই। কি কৈছে দেউতা? ঠিকেই শুনিছা, মই তোমাৰ বিয়া চেলফোনতে চাই ল'ম। তুমি চাৰ্চলৈ যোৱা, তুমি গৈ বিয়া পাতা, মই চেলফোনতেই তোমাৰ বিয়াখন চাই ল'ম। সেই ল'ৰাটোৱে তলৰ পৰা ওপৰলৈ চাব। সাধাৰণতে কৰোনা হ'লে এনেকুৱা ছিমটমছটো নাথাকে। কৰোনা হ'লে কি কি লক্ষণ আছে কওকচোন? মুখত সোৱাদ নাথাকে, এনেকুৱা হৈছে তেনেকুৱা হৈছে কয়। এইটো নতুন লক্ষণ লাগিছে। বুজি পাইছেনে বাৰু আপুনি? আপোনাৰ ল'ৰাৰ বিয়া হ'ব পাৰে, আপোনাৰ ছোৱালীৰ বিয়া হ'ব পাৰে, আপুনি তাক চেলফোনতে চাব নেকি? হ'ব পাৰে যদি আমেৰিকাত আছে বা অন্য কোনোবা ঠাইত আছে। বিদেশত থকা লোকসকলেও বিয়া আছে, শুভ কাৰ্য বুলি দৌৰি আহি যায়। এই কৰোনাৰ ভয়ানক সময়ত একেবাৰে অন্ত্যেষ্টিক্ৰিয়ালৈকো যাব নোৱাৰা অৱস্থাত গৈ পৰিয়ালটোক ভালদৰে সান্তনা বাণী দিবলৈকো সুবিধা নাই। এনেকুৱা বেয়া অৱস্থাটোক আমি মূৰৰ ওপৰত লৈ ফুৰি থাকিম নে তাক উঠাই জাবৰৰ মাজত পেলাই শান্তিৰে থাকিম? কওকচোন কি কৰিব? ভাই ভনীসকল, অনুগ্ৰহ কৰি শুনক। ডায়ুদ বাচি গ'ল। ডায়ুদ যেতিয়া বাচি গ'ল, তেওঁ মৰিব লগা আছিল, কিন্তু যেতিয়া বাচি গ'ল পোনে পোনে ঈশ্বৰৰ ওচৰলৈ গ'ল। ভালদৰে গা পা ধুই ভাল বস্ত্ৰবোৰ পিন্ধি পোনে পোনে ঈশ্বৰৰ গৃহলৈ গ'ল। তেওঁ ৰক্ষা পোৱাৰ পাছত প্ৰথম কাম তেওঁ কি কৰিলে কওকচোন? ঈশ্বৰৰ উপস্থিতিলৈ গ'ল। আপুনি জীয়াই আছে। আজি টিভিত আৰু চেলফোনত এই বাৰ্তাটো শুনি থকা ভাই ভনীসকল, আপুনি জীয়াই আছে। ইয়াৰ কাৰণ কি জানেনে? ঈশ্বৰৰ গৃহলৈ আপুনি আহিব বুলি। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, যাক আমি জানো, যিসকল আমাৰ আশে পাশে থাকে, হঠাতে এই জগতৰ যাত্ৰা সমাপ্ত কৰি গুচি গ'ল পিতৃ। তেওঁলোকতকৈ আমি কোনো গুণে ভাল নহয় পিতৃ। তথাপি আপুনি আমাক কৃপা কৰিলে। এয়া চাওক, আমি সকলো নাশ হ'বলগীয়া আছিল, কিন্তু পিতৃ আপুনি ক্ষমা কৰিলে। আমি কবৰৰ ভিতৰত সোমাব লগা আছিল পিতৃ। পিতৃ অনুগ্ৰহ কৰিলে। যেতিয়া আমি কি কৰিব লাগে একো বুজি পোৱা নাছিলোঁ, যেতিয়া আমি কষ্ট পাই আছিলোঁ, পিতৃ আপুনি আমাৰ যত্ন ল'লে। কিহৰ কাৰণে? আমি আপোনাৰ কৃতজ্ঞ হ'ম সেইকাৰণে, আপোনাৰ সাক্ষ্য হৈ চলিম সেইকাৰণে, আপোনাৰ পৰিচৰ্যা কৰিম কাৰণে, পিতৃ আপোনাৰ গৃহলৈ আহিম কাৰণে। এই সত্যক পাহৰি পিতৃ আজি আপোনাৰ উপস্থিতিলৈ অহা প্ৰতিজনক মূৰৰ পৰা ভৰিৰ গেৰুৱালৈকে আপোনাৰ তেজেৰে ধুই মোক আৰু আমাক শুচি কৰি আমি কৰা প্ৰতিটো পাপ ক্ষমা কৰি হিমৰ দৰে বগা কৰি আমাৰ হৃদয়খনক নতুন কৰি সদায় আপোনাৰ সাক্ষ্য হৈ আপোনাৰ পৰিচৰ্যা কৰা লোকৰ নিচিনাকৈ আপোনাৰ উপস্থিতিত থকা ব্যক্তিসকলৰ নিচিনা আত্মিকতা আমাক দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ। আমিন।
দায়ুদে কৰা পাপ তেওঁৰ সন্তানবিলাকৰ ওপৰলৈ আহিল। 4টা মেৰ তেওঁ হেৰুৱালে। তেওঁৰ 4টা পুতেকক মাৰি দিয়া হ'ল। সাৱধান ভাই, সাৱধান ভনী, ঈশ্বৰৰ বিৰুদ্ধে যেতিয়া ঈশ্বৰে দেখি আছে তেতিয়াও তেওঁক গুৰুত্ব নিদি মতালিৰে চলি আছে যদি আপোনাৰ পাপে কেৱল আপোনাকেই নাশ কৰিব এনে নহয়, আপোনাৰ পৰিয়াল আৰু সন্তানকেইটিকো নাশ কৰিব। সেইদিনা সেয়াই হ'ল। আজি আপোনাৰ জীৱনত এনেকুৱা হ'ব নালাগে যদি আপুনি পাপ স্বীকাৰ কৰিব লাগিব, ক'ব লাগিব, এৰিব লাগিব। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।